নমস্কাৰ দৰ্শকসকল, আজি অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ পৰিষদীয় নিৰ্বাচন। এই লৈ ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ তুংগত উঠিছে। সেই বিষয়ে আলোচনা কৰিম, কিন্তু তাৰ আগতে ভূপেন বৰাই প্ৰদান কৰা এটা মন্তব্য শুনি লওঁ আহক। এই মন্তব্যটো শুনাৰ পিছত আপোনালোকে বুজি পাব তেওঁ পঞ্চায়ত নিৰ্বাচনক লৈ কিমান ব্যগ্ৰ হৈ আছে, কিদৰে উদ্গ্ৰীৱ হৈ আছে। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে, আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব, কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। দৰ্শকসকল, ভূপেন বৰাৰ বক্তব্য আপোনালোকে শুনিলে। এই বক্তব্যৰ ভিডিঅ'টো মই যিটো উৎসৰ পৰা লৈছোঁ, তাত বিভিন্নজনে কমেণ্ট কৰিছে। এজনে লিখিছে যে হাৰিবলৈও মানুহ ইমান উদ্গ্ৰীৱ হৈ থাকেনে। আন এজনে লিখিছে পঢ়াত চোকা ছাত্ৰই সদায় পৰীক্ষা সোনকালে অনুষ্ঠিত হোৱাটোৱেই বিচাৰে। তেওঁৰ এই ব্যগ্ৰতাক লৈ আপোনালোকৰ অনুভৱ কি, নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। অৱশ্যে তেওঁ গ্ৰামোন্নয়নৰ বাবে আহিব লগা 1100 কোটি টকাৰ প্ৰতিও দায়বদ্ধতা দেখুৱাইছে। যদিহে সোনকালে নিৰ্বাচন অনুষ্ঠিত নহয়, গতিকে টকাখিনি ঘূৰি যাব। সেয়ে হয়তো তেওঁ কিছু ছেক্ৰিফাইচ কৰিবলৈও সাজু হৈছে। তেওঁৰ ব্যগ্ৰতাৰ কাৰণ হয়তো সেইটো হ'ব পাৰে, নহয় জানো? যি কি নহওক, এইবাৰ আহোঁ ৰাভা হাছং পৰিষদীয় নিৰ্বাচনলৈ। ৰাভা হাছঙলৈ গৈ ভূপেন বৰা আপ্লুত হৈ পৰিছে। তেওঁৰ এই হৰষিত মনৰ অৱস্থা তেওঁ কিদৰে প্ৰকাশ কৰিছে, আহক শুনি লওঁ। সঁচাকৈ মই অত্যন্ত আপ্লুত যে ৰাভা হাছং অট'নমাছ কাউন্সিল নিৰ্বাচনত যি ধৰণে বিশেষকৈ আইমাতৃসকল ওলাই আহিছে, মই ইমান মানুহ একেলগে হ'ব বুলি আশা কৰি অহা নাই। কেলে এইবিলাক বহুত ডাঙৰ ডাঙৰ এলেকা। আমাৰ অট'নমাছ কাউন্সিল ভোট যদিও কম, এলেকাবিলাক বহুত ডাঙৰ। ৰাইজ গোটোৱাটো বৰ টান কাম। তাৰ মাজতো আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিবৰ কাৰণে যি ধৰণে সভাই সভাই ৰাইজ গোট খাইছে, মই অত্যন্ত আশাবাদী যে ৰাইজৰ মনত যিটো ক্ষোভ আছে, মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, আৰু এই কাউন্সিলখন দীঘলীয়া সময় এজন মানুহৰ নেতৃত্বত আছে। তাৰ পাছতো ৰাইজে ক'ব খুজিছে যে বিশেষ একো উন্নয়নৰ মুখ তেওঁলোকে দেখা নাই। এতিয়া ভিতৰুৱা ৰাস্তাবিলাক চালে আপুনি দেখিব, ভিতৰুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক বা ৰাভা হাছং এলেকাৰ যিবিলাক দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালী, তেওঁলোক য'ত আছিল তাতে আছে। সেইকাৰণে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, আৰু মই নিশ্চিত যে শান্তিপূৰ্ণভাৱে যদি নিৰ্বাচনটো অনুষ্ঠিত হয়, গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰি পেলাই যদি এটা ভাল পৰিৱেশত নিৰ্বাচন হয়, আমাৰ দলৰ প্ৰাৰ্থীসকল জিকাটো মই সম্ভাৱনা পুৰা দেখিছোঁ। দৰ্শকসকল, ভূপেন বৰা নিশ্চিত শান্তিপূৰ্ণভাৱে যদি নিৰ্বাচন অনুষ্ঠিত হয়, গণতান্ত্ৰিক পৰম্পৰা ৰক্ষা কৰি যদি নিৰ্বাচন অনুষ্ঠিত হয়, তেনেহ'লে কংগ্ৰেছৰ প্ৰাৰ্থীসকল জয় হোৱাটো নিশ্চিত। তেওঁ অৱশ্যে এইবাৰ EVM-ৰ প্ৰসংগ উত্থাপন কৰা নাই। এইবাৰ আহক ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ বক্তব্য শুনো। তেওঁ নিশ্চিত 37টা সমষ্টিৰ 37টা সমষ্টিতেই NDAৰ প্ৰাৰ্থী বিজয় সুনিশ্চিত। কথাৰ মাজতে তেওঁ অৱশ্যে ভূপেন বৰাৰ প্ৰতি তীৰ্যক মন্তব্য কৰিবলৈও নাপাহৰিলে। NDAৰ যে মিত্ৰজোঁটৰ প্ৰাৰ্থী 36টা, আমি সম্পূৰ্ণভাৱে জিকিম। 3টা ইতিমধ্যে জিকিছোৱে। আমি ছেমিফাইনেল শেষ কৰিলোঁ যোৱা 15 তাৰিখে, 19 তাৰিখে। এতিয়া আমি ফাইনেল খেলি আছোঁ 2 তাৰিখে। গতিকে বাকী আমাৰ যে 33টা থাকিল, 33টাৰ আমি জিকিম। ৰাইজ শান্তিৰ পক্ষত আছে, ৰাইজ উন্নয়নৰ পক্ষত আছে, ৰাইজ নাৰী শক্তিৰ পক্ষত আছে, ৰাইজ মহিলা শক্তিৰ আগনিয়াৰ পক্ষত আছে। ৰাইজে কোনোদিন 2013 চনৰ আগৰ কংগ্ৰেছৰ সেই কলা পৰিৱেশলৈকে যাব কোনেও নোখোজে। ভূপেন বৰা ডাঙৰীয়া যদি 2013 চনৰ আগৰ সেই কলা অধ্যায় মুচিব পাৰে, তে বেলেগ কথা। কিন্তু মই ভাবোঁ অনাগত 25 বছৰলৈকে ৰাভা হাছঙত কংগ্ৰেছৰ সেই কলা অধ্যায় মুচিব নোৱাৰে। গতিকে মোদী ডেঙাৰৰ নেতৃত্বত যেনেকৈ ভাৰতবৰ্ষ চলিছে,
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসম চলিছে, যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত যেনেকৈ ৰাভা হাছং চলিছে, আমাৰ জয় নিশ্চিত। আমি জিকিম। ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে, ভগৱানৰ আশীৰ্বাদ আমাৰ লগত আছে, আৰু কংগ্ৰেছৰ লগত আজি তাৰিখত ৰাৱণৰ আশীৰ্বাদ আছে। 2013 চনৰ আগৰ কলা অধ্যায় যদি কংগ্ৰেছে মচিব নোৱাৰে, তেনেহ'লে ৰাভা হাছঙত আগন্তুক 25 বছৰলৈকে কংগ্ৰেছ সোমাব নোৱাৰিব, এই মন্তব্য কৰিছে টংকেশ্বৰ ৰাভাই। সাংবাদিকৰ মুখেৰে টংকেশ্বৰ ৰাভাৰ এই কথা শুনাৰ পিছত ভূপেন বৰা বাৰু কিদৰে থিৰেৰে থাকে, তেওঁ এইবাৰ কি ক'লে টংকেশ্বৰ ৰাভাক উদ্দেশ্যি শুনো আহক। মই টংকেশ্বৰ ৰাভাক প্ৰত্যাহ্বান জনাবলৈ এলা অহা নাই। মই টংকেশ্বৰ ৰাভাক কৈছো যে আপুনি যদি ধোৱা তুলসীৰ পাতেই হয়, আপুনি হিচাপটো দিবলৈ কেলে ভয় খায়? আপোনাৰ বিৰুদ্ধে দুৰ্নীতি অভিযোগ আছে, আপোনাৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ অভিযোগ আছে। ইলেকশ্যনটো আপোনাৰ কাৰণে সুযোগ। আপুনি এখন পুস্তিকা উলিয়াওক, লাগিলে প্ৰিণ্টিঙৰ খৰচটো মই দি দিম, যে মই ইমান টকা পাইছিলো, আমুক গাঁৱত ইমান টকা দিলো, তামুকত ইমান টকা দিলো, হিচাপ এটা দি দিয়ক। ৰাইজেও চাব, আমিও চাওঁ। আপোনাৰ বিৰুদ্ধে থকা অভিযোগখিনি খণ্ডন কৰিবৰ কাৰণে আপুনি মোক কেলে গালি পাৰে? নিজৰ ওপৰত উঠা অভিযোগবোৰ খণ্ডন নকৰি টংকেশ্বৰ ৰাভাই মোকনো কিয় গালি পাৰি আছে, এয়া হ'ল ভূপেন বৰাৰ প্ৰশ্ন। সাংবাদিকৰ মুখেৰে ভূপেন বৰাৰ এই প্ৰশ্নটো শুনাৰ পিছত টংকেশ্বৰ ৰাভাই কি ক'লে শুনো আহক। তেওঁ ভূপেন বৰাক কোনোবা এটা ৱাৰ্ডৰ পৰা মেম্বাৰ হৈ জিকি অহাৰ পৰামৰ্শ দিলে। যিহেতু MLA ইলেকশ্যন খেলিলে হাৰে, MP ইলেকশ্যন খেলিলে হাৰে, হাৰা মানুহটো সভাপতি হৈ থাকিলে বেয়া দেখি, তো সেইকাৰণে এজন প্ৰতিনিধি হ'লে ভাল। গতিকে পঞ্চায়তৰ যদি ৱাৰ্ড মেম্বাৰটো খেলি পেলাই তেওঁ জিকে, তেতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বুলি ক'বৰ কাৰণে তেওঁ ভাল লাগিব, আমাৰো ভাল লাগিব, এজন নিৰ্বাচিত প্ৰতিনিধি সভাপতি হৈছে বুলি পেলাই। গতিকে সেইটো মোৰ পৰামৰ্শ নহয়, মোৰ অনুভৱটো কৰিলোঁ, আৰু মই আশা প্ৰকাশ কৰিছোঁ যি এপ্ৰিল আৰু মে' মাহত পঞ্চায়ত নিৰ্বাচন হ'ব, ভূপেন বৰা ডাঙৰীয়াই কোনোবা এটা ৱাৰ্ডত ইলেকশ্যন খেলিব, আৰু সেই ইলেকশ্যনটো জিকাবৰ কাৰণে যদি অসুবিধা হয়, মোক যদি কেম্পেইন কৰিবৰ কাৰণে মাতে, মই কেম্পেইন কৰিবৰ কাৰণে যাম। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মতে এইবাৰ ৰাভা হাছং বিৰোধী শূন্য হ'ব। 37খন আসনৰ 37খনেই NDA হাচিল কৰিবলৈ সক্ষম হ'ব। আহক তেওঁ কি বক্তব্য ৰাখিছে শুনি লওঁ। য'তেই যায় অসমৰ, বিশেষকৈ আমাৰ জনজাতীয় ভাইসকলৰ মাজত ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি এক বিশেষ এটা মৰম আৰু তেওঁলোকৰ আমাৰ ওপৰত আস্থা আৰু বিশ্বাস দিনক দিনে বাঢ়িছে। গতিকে ৰাভা হাছঙত আমি বিৰোধী শূন্য কৰাৰ আমাৰ পৰিকল্পনা আছে। গতিকে ভাবিছোঁ ৰাভা হাছঙত আকৌ এইবাৰ বিশেষভাৱে বিৰোধী শূন্য হ'ব। NDA 37টাৰ ভিতৰত 37টা জিকিবৰ কাৰণে সক্ষম হ'ব। তাৰ কাৰণে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাভা হাছংবাসী ৰাইজক। দৰ্শকসকল, সমগ্ৰ ভিডিঅ'টো চাই আপোনালোকৰ কি অনুভৱ হৈছে? আত্মপক্ষ সমৰ্থন কৰি প্ৰতিটো দলেই নিজৰ নিজৰ প্ৰচাৰ চলাব, নিজক ধোৱা তুলসীৰ পাত হিচাপে জনসাধাৰণৰ মনত প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে প্ৰচেষ্টা কৰিবই। তাৰ ভিতৰতে কোনটো দলক বা কোনগৰাকী নেতাৰ কথা আপোনালোকৰ বিশ্বাসত ল'ব পৰা ধৰণৰ বুলি অনুভৱ হয়? মনত ৰাখিব যে আপোনালোকৰ একোটা কমেণ্টৰো মূল্য বহুত বহুত বহুত। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। ধন্যবাদ।